Good evening, students. আজি আমি ইলেক্ট্ৰিক ফিল্ডৰ ডাইপলৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম। ফাৰ্ষ্ট আমি অলৰেডি কেলকুলেট কৰিলোঁ এট এন এক্সিয়েল পইণ্ট বা সাইড অন পজিশ্যন। আজি আমি চাম এট এন ইকুৱাটৰিয়েল পইণ্ট বা ব্ৰড অন পজিশ্যন বুলি কোৱা হয়। ঠিক আছে, চ' লেট মি ফাৰ্ষ্ট ড্ৰ দ্য ফিগাৰ। চ' আমাৰ ছাপ'জ এটা ভাবিছোঁ আমাৰ ডাইপল আছে, ছাপ'জ ইয়াতে মাইনাছ কিউ চাৰ্জ আছে আৰু অলপ ডিষ্টেঞ্চত ছাপ'জ লেটছ চে প্লাছ কিউ চাৰ্জ আছে। সিহঁত দুটাৰ মাজত যোনটো ছেপাৰেশ্যন মই দি লৈছোঁ টুৱাইছে, আগৰ নিচিনা আমি জানো এইখিনি। অ'কে, এইটো হৈছে চেণ্টাৰ অফ দ্য ডাইপল আৰু এইবাৰ যোনটো পইণ্ট আছে এইটো ইকুৱাটৰিয়েল পইণ্ট। মানে ইকুৱাটৰিয়েল পইণ্ট এনেকুৱা এটা পইণ্ট হ'ব যোনটো মাইনাছ কিউৰ পৰা যিমান দূৰত প্লাছ কিউৰ পৰা সিমান দূৰত। তো অবভিয়াছলি এইটো ক'ত থাকিব, এটা চেণ্ট্ৰেল পইণ্টত থাকিব। অ'কে, ছাপ'জ দিছ ইজ দ্য পইণ্ট পি আৰু ইয়াতে আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব লাগে ডিউ টু দ্য এণ্টায়াৰ ডাইপল। অ'কে, চ' আৰু চেণ্টাৰ অফ দ্য ডাইপলৰ পৰা সেই পইণ্টটোলৈ যোনটো পইণ্টৰ নাম দিছোঁ মই পি, সেই পইণ্টৰ ডিষ্টেঞ্চটো মই ভাবি লৈছোঁ ছাপ'জ আৰ বুলি পেলাই। আগৰ নিচিনাই, খালি এবাৰ পইণ্টটো বেলেগত আছে। অ'কে, দেন আৰু কিছুমান আমি ডিষ্টেঞ্চ এছাইন কৰি লওঁ। ছাপ'জ এতিয়া আমাৰ মাইনাছ কিউ আৰু এই পইণ্টৰ মাজৰ ডিষ্টেঞ্চ আমাক লাগিব। অ'কে, এই ডিষ্টেঞ্চটো কিমান হ'ব? চ' ইয়াৰ পৰা চোৱা, এইটো ডিষ্টেঞ্চ কিমান হ'ব? এ হ'ব। এইটোনো কিমান হ'ব? এ হ'ব। তেতিয়াহ'লে একৰ্ডিং টু পাইথাগোৰাছ থিয়ৰম যদি মই এপ্লাই কৰোঁ, এইটো ডিষ্টেঞ্চ কিমান হ'ব? চ' এইটো ডিষ্টেঞ্চ হ'ব ৰুট অভাৰ আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰ হ'ব, হয় নাই? আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰ। চিমিলাৰলি ইকুৱেল ডিষ্টেঞ্চত আছে যিহেতু এইটোৰ ডিষ্টেঞ্চ কিমান হ'ব? আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰে হ'ব। চ' এই ডিষ্টেঞ্চ আমি এছাইন কৰি ল'লোঁ। চ' এতিয়া আমি কেনেকৈ কেলকুলেট কৰিম চোৱা। আৰু এটা আমি এছাইন কৰি লওঁ, ছাপ'জ দিছ এংগেল ইজ থিটা। ছাপ'জ এংগেলটো কিমান ভাবিছোঁ আমি? থিটা বুলি ভাবিছোঁ, হ'ব। চ' এতিয়া আমি ছুপাৰপজিশ্যন প্ৰিন্সিপাল ইউজ কৰিম। অ'কে, ইউজ কৰি পেলাই আমি ভেক্টৰৰ কিছুমান আমি ৰুল আছে এইবিলাক এপ্লাই কৰিম। এপ্লাই কৰি পেলাই আমি এইটো কৰি যাম। অ'কে, ত' চিম্পল ভেক্টৰ আমি জানিলে হ'ল। ৰিজলিউশ্যন অফ ভেক্টৰ আমি জানো, ফাৰ্ষ্ট ইয়াৰত পঢ়িছোঁ, সেইটো কনচেপ্ট অকণ ইউজ হ'ব। তো শুনি যাবা। তো ফাৰ্ষ্ট কেনেকৈ ওলাম? ফাৰ্ষ্ট মই চাম এই পইণ্ট পিটোত ইলেক্ট্ৰিক ফিল্ড থাকিব কাৰ কাৰণে? ডিউ টু মাইনাছ কিউ থাকিব, সেইটো ওলাম মই। দেন চিমিলাৰলি এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড থাকিব ডিউ টু প্লাছ কিউ, সেইটো কেলকুলেট কৰিম মই। অ'কে, দেন ছুপাৰপজিশ্যন প্ৰিন্সিপাল ইউজ কৰিম, দুটাক এড কৰিম, দেন মই ওলাই দিম। প্ৰচিডিউৰটো তেনেকুৱা হ'ব। ঠিক আছে, চ' লেট আছ ষ্টাৰ্ট। কেনেকৈ ষ্টাৰ্ট কৰিম আমি? ফাৰ্ষ্ট লিখিম ইলেক্ট্ৰিক ফিল্ড এট পি ডিউ টু মাইনাছ কিউ। অ'কে, ডিউ টু মাইনাছ কিউ। ইয়াৰ নাম দি লৈছোঁ মই, এটা নাম এটা দিছোঁ এ। ছাপ'জ ইয়াৰ নাম এ পইণ্টটোৰ, এইটো পইণ্টৰ নাম ছাপ'জ বি নাম দি লৈছোঁ। চ' ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি ডিউ টু মাইনাছ কিউ কিমান হ'ব? চ' ই মাইনাছ কিউ লিখিছোঁ, কিমান হ'ব আমি জানো ফৰ্মুলা 1/4πε0। কিউ আছে, কিউ লিখিলোঁ, ডিভাইডেড বাই ইহঁত দুটাৰ মাজৰ ডিষ্টেঞ্চৰ স্কুৱেৰ। চ' ডিষ্টেঞ্চৰ স্কুৱেৰ মানে কি হৈ যাব? আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰ হৈ যাব, কাৰণ ৰুট অভাৰ হোল স্কুৱেৰ কৰিলে এইটোৱে পাম। আৰু এইটো ভেক্টৰ কোৱান্টিটি, চ' ভেক্টৰ দিছোঁ। আৰু ডাইৰেকশ্যন ক'ত হ'ব ইলেক্ট্ৰিক ফিল্ডত? এট দিছ পইণ্ট ডিউ টু মাইনাছ কিউ। চ' এইটো মাইনাছ হয়, ইয়াতে কিউ নট যদি চাৰ্জ থম হয় অবভিয়াছলি এইফালে টানিব তাক। চ' দ্য ডাইৰেকশ্যন অফ ই মাইনাছ কিউ ইজ এলং দিছ ডাইৰেকশ্যন। চ' লেটছ চি, দিছ ইজ ই মাইনাছ কিউ। অ'কে, চ' ইয়াক লিখিম মই কমা এলং কি লিখিব পাৰোঁ মই? পি এ, পিৰ পৰা এইফালে আহিছে, চ' এলং পি এ লিখি দিলোঁ, হ'ল। দেন নেক্সট ইলেক্ট্ৰিক ফিল্ড এট পি ডিউ টু প্লাছ কিউ। চ' প্লাছ কিউ কাৰণে কিমান হ'ব? ই প্লাছ কিউ লিখিম, ভেক্টৰ চেম ফৰ্মুলা 1/4πε0 কিউ ডিভাইড বাই এই দুটা ডিষ্টেঞ্চ বি পি স্কুৱেৰ। চ' বি পি স্কুৱেৰ কিমান হ'ব? আগৰ নিচিনাকৈ আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰ, কমা এবাৰ ডাইৰেকশ্যন হ'ব এলং। চ' এইটো পজিটিভ হয়, ইয়াতে যদি কিউ নট যদি মই পজিটিভ টেচাৰ্ছ থওঁ তাক ওপৰলৈ ঠেলিব, চ' ডাইৰেকশ্যন হ'ব কোনফালে? ওপৰৰ ফালে। চ' এইটো ডাইৰেকশ্যন হ'ব আমাৰ ই প্লাছ কিউ ডাইৰেকশ্যন, হ'ল। চ' এলং আমি লিখিব পাৰোঁ বি পি, এলং বি পি। চ' এইখিনিলৈকে আমাৰ হ'ল চিম্পল। এতিয়া আমি এটা মেথামেটিক্স এটা ইউজ কৰিম। চাবা কেনেকৈ কৰি যাম, জাষ্ট মেথামেটিক্স ইউজ কৰিম। অ'কে, চ' চাই যাবা কেনেকৈ কৰিম আমি। চ' এতিয়া ইয়াতে তোমালোকে চোৱা, ই মাইনাছ কিউ ডাইৰেকশ্যন তলৰ ফালে আছে, ই প্লাছ কিউ ডাইৰেকশ্যন এইফালে আছে। চ' ৰিজাল্টেণ্ট যোনটো ডাইৰেকশ্যন থাকিব ন, ৰিজাল্টেণ্টটো কোনফালে হ'ব? অবভিয়াছলি এইফালে থাকিব, হয় নাই? ৰিজাল্টেণ্টটো তাৰ ডাইগনেল ৰিজাল্টেণ্ট এইফালে থাকিব, হ'ল। চ' এইটো যদি থিটা হয়, এইটো থিটাই হ'ব, কাৰণ ডিষ্টেঞ্চ যদি ছেইম আছে, এংগেল দুটা ছেইম হ'ব, থিটা থিটা। আৰু দুটা যদি থিটা হয়, থিটা প্লাছ থিটা, গোটেই হোল এংগেলটো কিমান হ'ব? টুৱাইচ থিটা হ'ব, গোটেই এংগেলটো টুৱাইচ থিটা হ'ব। তেতিয়াহ'লে এইখিনিৰ পৰা এইখিনিলৈকে থিটা হ'ব, চিমিলাৰলি এইখিনিৰ পৰা এইখিনিলৈকে কিমান হ'ব? থিটাই হ'ব, কাৰণ এইটো একদম চেণ্টাৰ পইণ্টত থাকিব, কাৰণ ডাইগনেল হয় নাই? এইটো থিটা হ'ব। চ' এতিয়া আমি এটা ৰিজলিউশ্যন অফ ভেক্টৰ ইউজ কৰিম। ৰিজলিউশ্যন অফ ভেক্টৰটো কি হয়?
ৰিজলিউশ্যন ভেক্টৰটো মই পটককৈ অলপ শ্বৰ্টকাট কৰি দিছোঁ কথা এটা ছাইডতে ফাৰ্ষ্টত পাইছিলোঁ আমি ছাপ'জ ভাবা আমাৰ এইফালে যেনিবা y এক্সিছ আছে এইফালে যেনিবা আমাৰ x এক্সিছ ছাপ'জ এটা পাৰ্টিকেল মুভ কৰিছে এলং দিছ ডাইৰেকশ্যন x ডাইৰেকশ্যনত পাৰ্টিকেল এটা মুভ কৰিছে উইথ ভেলচিটি বাই স্পীড ছাপ'জ 2 মিটাৰ পাৰ ছেকেণ্ড অ'কে 2 মিটাৰ পাৰ ছেকেণ্ডত মুভ কৰিছে চ' এতিয়া যদি মোক কোনোবাই সোধে যে হোৱাট ইজ দ্য কমপ্লিট ইনফৰ্মেশ্যন গোটেই ইনফৰ্মেশ্যনটো যে পাৰ্টিকেলটো কোনফালে মুভ কৰিছে উইথ হোৱাট ভেলচিটি মই কি কৰিম মই যদি অকল কওঁ 2 মিটাৰ পাৰ ছেকেণ্ড হ'ব জানো নহ'ব কিয় কাৰণ 2 মিটাৰ পাৰ ছেকেণ্ড অকল মেগনিটিউডহে আছে বাট ই কোনফালে গৈছে সেইটো এছাইন কৰিবৰ কাৰণে মই কি ইউজ কৰিম মই ইউজ কৰিম আই কেপ যোনটো ইউনিট ভেক্টৰ হয় কাৰণ ই এক্সৰ ফালে গৈছে চিমিলাৰলি যদি পাৰ্টিকেলটো ৱাই ফালে যোৱাহেঁতেন তেতিয়া মই লিখিলোহেঁতেন 2 মিটাৰ পাৰ ছেকেণ্ড জে কেপ লিখিলোহেঁতেন অ'কে ত' আই কেপ জে কেপ এইবিলাকতো ইউনিট ভেক্টৰ আমি জানো কিন্তু যদি পাৰ্টিকেলটো এক্সৰ ফালেও নাযায় ৱাই ফালেও নাযায় পাৰ্টিকেলটো বোলে এনেকৈ গৈছে ছাপ'জ দিছ ইজ ৱাই দিছ ইজ এক্স পাৰ্টিকেলটো যেনিবা এবাৰ এনেকৈ গৈছে ভেলচিটি যেনিবা 2 মিটাৰ পাৰ ছেকেণ্ডে হয় অ'কে আৰু যেনিবা এই যে পাৰ্টিকেলটো গৈছে ভেলচিটিয়ে এক্স এক্সিছৰ লগত এটা এংগেল বনাইছে যেনিবা থিটা এংগেল বনাইছে এতিয়া যদি সুধোঁ যে পাৰ্টিকেলটো কোনফালে গৈছে এক্সৰ ফালে গৈছে নে ৱাই ফালে গৈছে তো আমাৰ এনচাৰটো হ'ব যে পাৰ্টিকেলটো অলপ এক্সৰ ফালেও গৈছে অলপ ৱাই ফালেও গৈছে তেতিয়া আমি ৰিজলিউশ্যনৰ যোনটো কনচেপ্টটো আমি আনো তো ৰিজলিউশ্যনৰ কনচেপ্টটো কেতিয়া আনিম যেতিয়া পাৰ্টিকেলটো না এক্সৰ ফালে গৈছে না ৱাই ফালে গৈছে চ' এট এনি এংগেল থিটা যদি গৈছে তেতিয়া আমি কি কৰিম এই যোনটো ভেলচিটি আছে ন এই ভেলচিটি আমাৰ দুটা কম্পনেণ্ট আমি ভাঙি দিম মানে অলপ এক্সৰ ফালেও গৈছে চ' এক্সৰ ফালে যোৱা যোনটো কম্পনেণ্ট হ'ব ভেলচিটি সেইটো ভি কছ থিটা বুলি লিখিম আৰু এইকাৰণে ভি কছ থিটা লিখিছোঁ কাৰণ যোনটো লগত থিটা ফৰ্ম কৰিছে সেইটো হ'ব ভি কছ থিটা আৰু তাৰ পাৰ্পেণ্ডিকুলাৰ কম্পনেণ্টটো হ'ব আমাৰ ভি চাইন থিটা অ'কে মানে এই যে 2 মিটাৰ পাৰ ছেকেণ্ড আছে ইয়াৰ ভিতৰতে ভি কছ থিটাও আছে ভি চাইন থিটাও সোমাই আছে 2 মিটাৰ পাৰ ছেকেণ্ড আছে এইফালে ই এক্সৰ ফালেও যোৱা নাই ৱাই ফালেও যোৱা নাই চ' আমি ক'ব পাৰোঁ যে অলপ ইয়াৰ ভেলচিটি এক্সৰ ফালেও আছে অলপ ইয়াৰ ভেলচিটি ৱাই ফালে আছে দেন আমি ৰিজলিউশ্যনৰ কনচেপ্টটো আনো আমি ঠিক আছে তো ইয়াতো আমি সেই কথাটো আমি আনিম কেনেকৈ দিম চাবা আমি ঠিক আছে ৰিজলিউশ্যনৰ ভেক্টৰ বুলি কোৱা হয় তো ইয়াত যদি চোৱা তোমালোকে ফাৰ্ষ্ট অফ অল তুমি চোৱা ই প্লাছ কিউটো চোৱা ই প্লাছ কিউটো তুমি চোৱা ই ওপৰ ফালেও যোৱা নাই ন ই এফালেও যোৱা নাই ই এটা এংগেল ফৰ্ম কৰি গৈছে চ' আমি ইয়াক এতিয়া তেতিয়াহ'লে দুটা কম্পনেণ্টৰ আমি ব্ৰেক কৰিব পাৰোঁ মানে এটা ওপৰৰ ফালে আৰু এটা ইন দিছ ডাইৰেকশ্যন চ' লেট আছ ডু ডেট চ' মই দুটা কম্পনেণ্ট ভাঙিম এটা যেনিবা ওপৰৰ ফালে আছে এটা কম্পনেণ্ট আৰু এটা এইফালে আছে ঠিক আছে আৰু যিহেতু থিটা চোৱা থিটা এংগেলটো ইয়াৰ লগত ফৰ্ম কৰিছে সেইকাৰণে এই কম্পনেণ্টটোৰ নাম হ'ব ই প্লাছ কিউ কছ থিটা চাই যাবা হা বস্তুবিলাক চাই যাবা আৰু তাৰ যোনটো পাৰ্পেণ্ডিকুলাৰ কম্পনেণ্ট হ'ব তাৰ সেইটো হ'ব ই প্লাছ কিউ চাইন থিটা হ'ব হ'ল এইটো ৰিজল্ভ কৰিলোঁ এতিয়া আমি ই মাইনাছ কিউটো চোৱা ই মাইনাছ কিউটো তলৰ ফালে আছে চ' ইয়াৰ কম্পনেণ্ট দুটা হ'ব কোনফালে হ'ব জানানে এটা হ'ব তলৰ ফালে এনেকৈ আৰু এটা হ'ব ইটো ডাইৰেকশ্যনতে ঠিক আছে চ' এনেকৈ যদি থাকে ৰিজলিউশ্যন আমাৰ এটা ওপৰৰ ফালে থাকিব এটা এইফালে থাকিব আৰু যদি ভেক্টৰটো এনেকুৱা থাকে তো এটা ডাইৰেকশ্যন থাকিব তলৰ ফালে এটা ডাইৰেকশ্যন থাকিব এইফালে চ' এই কথাটো আমি ফাৰ্ষ্টত আচলতে পঢ়ি আহিছোঁ তো এই কথাটো আমি ইউজ কৰি আছোঁ ইয়াতে চ' ই মাইনাছ কিউ আছে চ' ই মাইনাছ কিউ তলৰ ফালে চ' এটা কম্পনেণ্ট থাকিব তলৰ ফালে এনেকৈ আৰু এটা কম্পনেণ্ট থাকিব এইফালে হয়নে যোনফালে ই প্লাছ কিউ কছ থিটা আছিলে চ' এইটোতো থিটা এংগেল ফৰ্ম কৰি আছে ই মাইনাছ কিউৱে চ' এইটো কম্পনেণ্ট হ'ব ই মাইনাছ কিউ কছ থিটা আৰু তলৰ কম্পনেণ্টটো হ'ব ই মাইনাছ কিউ চাইন থিটা হ'ল এতিয়া আমি কি কৰিম চোৱা আমি ৰিজলিউশ্যন কৰিলোঁ নেক্সট তোমালোকে যদি চোৱা ভালকৈ ন'টিছ কৰা ই মাইনাছ কিউৰ এইখিনি পৰ্চন এইখিনিক মেগনিটিউড বুলি কোৱা হয় না আৰু এইটোৰ লগত ডাইৰেকশ্যন মিলি পেলাই সেই ভেক্টৰ হৈছে তো ইয়াৰ যোনটো ই মাইনাছ কিউৰ মেগনিটিউড আৰু ই প্লাছ কিউৰ যোনটো মেগনিটিউড যদি চোৱা তোমালোকে ইকুৱেল হয় ঠিক আছে চ' ই প্লাছ কিউ চাইন থিটা মানে কি হ'ব ই প্লাছ কিউটো এটা মেগনিটিউড হয় ই প্লাছ কিউৰ ভেলুটো এইটো হয় লগত কি আছে চাইন থিটা আছে তাৰ ডাইৰেকশ্যন ওপৰৰ ফালে আছে ই মাইনাছ কিউ চাইন থিটা ডাইৰেকশ্যন তলৰ ফালে আছে ই মাইনাছ কিউ চাইন থিটা মানে কি হ'ব ই মাইনাছ কিউ ভেলুটো সেইটোৱে হয় লগত চাইন থিটা চ' দুটা ভেক্টৰ আছে হয়নে দুটা কি হয় ইকুৱেল এণ্ড অপ'জিট আছে চ' ইকুৱেল এণ্ড অপ'জিট যদি থাকিব তেতিয়াহ'লে ইহঁতে কি হ'ব কেঞ্চেল আউট হৈ যায় ফাইন ইহঁত দুটা কি হ'ব কেঞ্চেল আউট হৈ যাব কেঞ্চেল আউট মানে কি হয় বুজি আছা যে এটা ভেক্টৰ এইফালে আছে 5 নিউটন ফ'ৰ্চ দি আছে আৰু এটা ভেক্টৰ এইফালে আছে 5 নিউটন ফ'ৰ্চ এংগেলটো কিমান 180 ডিগ্ৰী তো ডাইৰেক্টলি হোৱাট ইজ দ্য টোটেল ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই দ্য বডি যদি সোধে তো ডাইৰেক্টলি 5 নিউটন মাইনাছ 5 নিউটন কৰিম টোটেল হ'ব 0 মানে কেঞ্চেল আউট হৈ গ'ল ফ'ৰ্চ এনেকৈ আমি ক'ব পাৰোঁ চিমিলাৰলি ইয়াতো সেইটো কৰিছোঁ ই প্লাছ কিউ চাইন থিটা ওপৰৰ ফালে আছে ই মাইনাছ কিউ চাইন থিটা তলৰ ফালে আছে আল্টিমেটলি কি কৰিলে কেঞ্চেল আউট হৈ গ'ল হ'ব চ' আমি সেই কথাটো ফাৰ্ষ্ট লিখি লওঁ যে ই প্লাছ কিউ চাইন থিটা কম্পনেণ্ট কি হৈছে কেঞ্চেল আউট হৈছে চ' এই কথাটো আমি ইয়াত নোট লিখি দিব লাগিব যে দ্য ই প্লাছ কিউ ইজ দ্য চাইন এনেকৈ লিখিম দ্য চাইন থিটা কম্পনেণ্টছ
the sin theta components okay of electric field cancel out বা cancel each other বুলি লিখিব পাৰা cancel each other হল সো sin theta আমাৰ ইয়াত কাহিনী শেষ ইয়াতে sin theta ৰ কাহিনী নাহে তেতিয়া ই cos theta চাওঁ cos theta যদি তোমালোকে চোৱা cos theta e plus q cos theta আৰু e minus q sin cos theta ৰ দুটাৰ ডাইৰেকশন সেম আছে সো দুটাৰ ডাইৰেকশন যেটো সেম আছে তেতিয়া হলে ইহঁতক আমি কেনসেল আউট কৰিব নোৱাৰো কি কৰিম তেতিয়া আমি তাত ডাইৰেক্টলি আমি প্লাস কৰি দিলে হ'ল সো গোটেই যোনটো ৰিজাল্টেন্ট যোনটো ইলেক্ট্ৰিক ফিল্ড থাকিব পইণ্ট পিত কাৰ কাৰণে থাকিব অকল e plus q cos theta আৰু e minus q cos theta কাৰণেহে থাকিব বাকি sin theta কম্পোনেন্টছ বিলাক কি হ'ল কেনসেল আউট হৈ গ'ল সেইকাৰণে আমি লিখিলো যে the sin theta components of electric field cancel each other and the total electric field at p okay at p will be due to cos theta components only so এই লাইনটো লিখি দিলে হল এই গোটেই কথাখিনি ইয়াতে সোমাই গ'ল so গোটেই যোনটো ইলেক্ট্ৰিক ফিল্ড থাকিব অনলি ডিউ টু cos theta কম্পোনেন্টছৰ কাৰণেহে থাকিব হল so এইখিনিলৈকে আমাৰ হল এতিয়া আমি নেক্সট কি হ'ব এতিয়া তো আমাৰ টোটেল ইলেক্ট্ৰিক ফিল্ড যোনটো পইণ্ট পিত থাকিব এই দুটাক আমি প্লাস কৰি দিলে হ'ল so আমি এই দুটাক প্লাস কৰিম তো চাবা কেনেকৈ কৰিম নেক্সট পেজত so আমি পালো ই ইকুৱাটৰিয়েল বুলি মই লিখিছো হ'ব এট পইণ্ট পি টোক মই ইকুৱাটৰিয়েল বুলি লিখিছো ইকুৱেল টু কি হ'ব ই প্লাস q cos theta এটোটো ম্যাগনিটিউড হয় নহয় জানো প্লাস ই মাইনাস q cos theta ব্ৰেকেট এটো অলৰেডি এটা ম্যাগনিটিউড হয় কিন্তু ইয়াতে ভেক্টৰ চিন দিছো সো ইয়াৰ ডাইৰেকশন লাগিব সো এতিয়া আকৌ ফিগাৰটোলে যাওঁ ফিগাৰটোত আমি চাম যে টোটেল ইকুৱাটৰিয়েল পইণ্টৰ যোনটো ডাইৰেকশন অফ ইলেক্ট্ৰিক ফিল্ডৰ কোনফালে আছে চোৱা সো ফিগাৰটো আকৌ এবাৰ চোৱা ফিগাৰটো যদি তোমালোকে চোৱা sin theta কম্পোনেন্টটো কেনসেল হ'ল সো গোটেই যোনটো ৰিজাল্টেন্ট যোনটো ইলেক্ট্ৰিক ফিল্ড আছে ই cos theta হওক বা ই minus q cos theta বা ই plus q cos theta গোটেইকেইটা ডাইৰেকশন এফালে আছে সো ৰিজাল্টেন্ট ইলেক্ট্ৰিক ডাইৰেকশন কোনফালে হ'ব এফালে হ'ব সো এই ডাইৰেকশনটো বুজাবৰ কাৰণে আমি কি ইউজ কৰিম সো এটা আমাৰ কনসেপ্ট আমি লৈছিলো ডাইপল মোমেন্টৰ আৰু কৈছিলো মই ডাইপল মোমেন্টৰ ডাইৰেকশনটো কি হয় সদায় মাইনাস q পৰা প্লাস q ফালে হয় আৰু ডাইপল মোমেন্টৰ ডাইৰেকশনটো বুজাবৰ কাৰণে মই p cap ইউজ কৰো হয় নাই p cap টো মই ইউজ কৰো p cap এটা ইউনিট ভেক্টৰ হয় যোনে মাইনাস q পৰা প্লাস q ফালে ডাইৰেকশনটো আমাক বুজায় কিন্তু এই যোনটো ইলেক্ট্ৰিক ফিল্ড আছে যদি আমি চাওঁ কোনফালে আছে ৰিজাল্টেন্টটো আছে প্লাসৰ পৰা মাইনাসৰ ফালে চোৱা এফালেহে আছে সো প্লাস q পৰা মাইনাস q ফালে আছে উল্টা হৈ গ'ল p capৰ সো আমি লিখিম তেতিয়া মাইনাস p cap সো মাইনাস p cap যোনটো আমি ইউনিট ভেক্টৰ ইউজ কৰিম সেটা আমাক কি দিব ডাইৰেকশন অফ ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট p আমাক দিব আৰু হেতু কোনফালে আছে বুলি ক'ব ফ্ৰম প্লাস টু মাইনাস q ফাইন সো আমাৰ এই যোনটো আমি লিখিল এক্সপ্ৰেছন ইয়াতে আমি জাস্ট এটা ইনক্লুড কৰিলে হ'ল ব্ৰেকেটত মাইনাস p cap সো মাইনাস p cap মানে বুজিব ইয়াৰ পৰা যে যোনটো ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ড ডাইৰেকশন ক'ৰ পৰা আছে পজিটিভৰ পৰা নেগেটিভৰ ফালে আছে হ'ব সো এতিয়া আমি জাস্ট ভ্যালুবিলাক পুট কৰো এতিয়া আমি চাওঁ e plus q আৰু e minus q আমাৰ ম্যাগনিটিউড সেমে আছিল সো মই এনেকৈ লিখিব পাৰো e plus q cos theta plus e plus q cos theta বুলিয়ে মই লিখিব পাৰো কাৰণ e minus q আৰু e plus q একে হয় ব্ৰেকেট ক্লোজ p cap দি দিলো মাইনাস সিম্বলটো মই আগফালে লৈ আনিছো ইয়াত মাইনাস লিখি দিছো হল or I can write it as minus twice e plus q cos theta লগত থাকিব p cap হল minus 2 e plus q আমাৰ ম্যাগনিটিউড আমি জানো সো ভ্যালুটো পুট কৰিম ইনটু 1/4 pi epsilon naught q divided by r square plus a square আছিল আমাৰ আৰু লগত আছে কি cos theta p cap এতিয়া এই যেটো cos theta আছে আমাৰ ফিগাৰটো আমি চাম ফিগাৰৰ পৰা আমি cos theta মানে আমি উলাই দিব পাৰিম সো আমি কিছুমান ফৰ্মুলা আছিল আমি ক্লাস 10 ত পাই আহিছে তোমালোকে cos theta equal to then sin theta equal to perpendicular by কি হয় হয় না then cos theta tan theta এলা পাই আহিছে তোমালোকে সো এই বস্তুটো আমি ইউজ কৰিম আৰু এই বস্তুটো আমি তেতিয়া ইউজ কৰিব পাৰিম যেতিয়া যোনটো আমি ট্ৰায়াঙ্গল লম সেই ট্ৰায়াঙ্গলটো ৰাইট এংগল যে ট্ৰায়াঙ্গল হ'ব লাগিব সো আমি ফিগাৰটো আকবাৰ গৈছো ফিগাৰলে ফিগাৰটো তোমালোকে চোৱা সো এই ফিগাৰটো যদি চোৱা তোমালোকে এইটো এংগল থিটা হয় এই ট্ৰায়াঙ্গলটো চোৱা APO এই যোনটো ট্ৰায়াঙ্গল হয় এই ট্ৰায়াঙ্গলটো কি হয় ৰাইট এংগল ট্ৰায়াঙ্গল হয় না এটো 90 ডিগ্ৰী হয় সো এই যোনটো ট্ৰায়াঙ্গল আছে এই ট্ৰায়াঙ্গলটো যদি মই cos theta এপ্লাই কৰো cos theta সো মোৰ cos theta মানে কি আছিল cos theta equal to আমি জানো cos theta মানে কি হয় বেস বাই হাইপোটেনাস
cos theta মানে base by কি হয় hypotenuse হয় so এই যোনটো right angle triangle চালা তাতে base টো চোৱা কি হয় this is the base এটো base হয় so base মানে কি হয় OA টো base হয় so মই লিখিম ইয়াতে OA divided by okay divided by মই hypotenuse টো দিম hypotenuse টো কি হয় the longest side so longest side ৰ ভ্যালু টো কিমান আমি উলাই থৈছো √r² + a² so directly মই লিখিছো √r² + a² হয় so এটো হল cos theta ৰ ভ্যালু টো আৰু OA মানে কিমান হয় এটা চোৱা ফিগাৰটোত OA মানে a হয় so in place of OA মই a লিখিছো এটা কাটিছো ডাইৰেক্ট মই a লিখি দিছো so cos theta মানে মই লিখিব পাৰো a divided by √r² + a². Okay, so next page মই তাৰ ভ্যালুটো পুট কৰো cos theta = a by √r² + a². so কিমান হ'ব চাও আমি so এটো আমি পালো so -2 * 1 by 4 pi epsilon naught q divided by r² + a² bracket cos theta মানে পালো মই a divided by √r² + a² আছিলে so √r জাগাত মই এনেকে হাফ লিখিব পাৰো ন √r মানে তো এটোই হয় হাফ হয় সার লাগত থাকিল কি p cap ঠিক আছে so এতিয়া আমি অলপ মডিফিকেশন কৰিম আমাৰ ভ্যালু বিলাক ওলাই যাব so অলমোস্ট হৈ গল আমাৰ মেইন পাৰ্টটো আছিল ৰিজল্যুশনটো so ৰিজল্যুশনটো বুজি গলে বাকিখিনি ম্যাথমেটিক্স আৰু so নেক্সট আমি কেনেকৈ লিখিব পাৰিম so মাইনাস আছে মাইনাস লিখিলো twice aq so minus twice aq ওপৰত লিখিলো whole divided by 4 pi epsilon naught so base সোয়া ইয়াতে দুটা সেম বেস আছে তো ইয়াতে 1 আছে 1 আৰু প্লাস 1/2 কৰিলে 3/2 পাম so ultimately ইয়াতে কি হ'ব r² + a² 3/2 লগত থাকিল p cap so twice aq এটো মানে কি হয় এটো মানে হয় আমাৰ ডাইপল মোমেন্টৰ আমাৰ ডেফিনিশন so in place of twice aq আমি লিখিব পাৰো p so minus p divided by 4 pi epsilon naught r² + a² whole to the power 3/2 p cap হল so এই যোনটো এক্সপ্ৰেশন ন এই এক্সপ্ৰেশনটো আমাৰ হল ইলেক্ট্ৰিক ফিল্ড ডিউ টু ডাইপল কট ইকুৱেটৰিয়েল পইণ্টত আৰু এটো কিন্তু ভেক্টৰ ফৰ্মত লিখিছো মই ওকে মাইনাস দিছো আৰু p cap দিছো আৰু ভেক্টৰ ন এটো ভেক্টৰ ফৰ্মত লিখিছো কিন্তু আমি যেতিয়া প্ৰবলেম কৰিম ম্যাথছ কৰিম তেতিয়া আমি ভেক্টৰ ফৰ্মত লিখিব নালাগে তেতিয়া আমি জাস্ট ইয়াৰ ম্যাগনিটিউডটো লিখিলে হল সো দ্বিতীয় অকল ইয়াৰ ম্যাগনিটিউডটো মই লিখো কেনেকৈ হ'ব সো অকল যদি ম্যাগনিটিউড লিখো মই e ইকুৱেটৰিয়েল ইকুৱেল টু হ'ব p divided by 4 pi epsilon naught r² + a² 3/2 so minus p cap to তেতিয়া আমাক দিব নালাগে কাৰণ minus p cap আমাক জাস্ট ডাইৰেকশনটো বুজাই আছিল so আমি এই ফৰ্মুলাটো আমি ইউজ কৰিম যেতিয়া আমি প্ৰবলেম ম্যাথছ কৰিম ওকে so এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা so এই ফৰ্মুলাটো তোমাৰ আগৰ যেটো এক্সিয়েল পইণ্টত আমি উলাইছিলো তাৰ লগত অলপ সিমিলাৰিটি আছে তাত twice pr আছিলে ডিভাইড বাই 4 pi epsilon naught r² - a² আছিলে ইয়াতে খালি p by আছে 4 pi epsilon naught এনেকুৱা so আমি অলপ ইহঁতৰ মাজত ৰিলেশন আছে আমি নেক্সট ভিডিওত সাম ৰিলেশন বিলাক ওকে সো ফাৰ্স্ট অফ অল তোমালোকে তো চাই থোৱা যে ইকুৱেটৰিয়েলত আমাৰ ইলেক্ট্ৰিক ফিল্ড এটো হ'ব সো ইয়াতো স্পেশাল কেস আছে স্পেশাল কেস মানে যদি ডাইপলটো শর্ট হয় যেটা আমি লাস্ট ভিডিওত যোনটো মই কথা কৈছিলো যে এক্সিয়েল পইণ্টত যেতিয়া আমি উলাইছিলো তাতে শর্ট ডাইপলৰ কথা কৈছিলো মই সো সেম ইয়াতো আমি কৰিব পাৰো যে শর্ট ডাইপল যদি হয় তেতিয়া আমাৰ এক্সপ্ৰেশনটো কেনেকৈ হ'ব সো শর্ট ডাইপলৰ কাৰণে কৰো সো শর্ট ডাইপলৰ কাৰণে মই এটো পেজতে কৰিছো মই সাইডত ইয়াতে কৰি দিছো শর্ট ডাইপলৰ কাৰণে ওকে সো ডিউ টু শর্ট ডাইপল মই কৰো so short dipole মানে তোমালোকে জানা so লিখিম if the dipole is short তাৰ কন্ডিশনটো কি আছিল যে যোনটো পইণ্টত মই ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম না from the center of the dipole সেই পইণ্টটো বহুত বেছি দূৰত থাকিব লাগিব কাটকে 8 কে যদি r is very greater than a হয় তেতিয়া ডাইপলটো শর্ট হৈ যাব so তেতিয়া আমি a যোনটো টার্ম আছে ইয়াক নেগলেক্ট কৰিব পাৰো আৰু তেতিয়া আমাৰ এক্সপ্ৰেশনটো কি হ'ব চাও so e ইকুৱেটৰিয়েল এক্সপ্ৰেশনটো হৈ যাব সবা p divided by 4 pi epsilon naught হল সো আমি এটা কি নেগলেক্ট কৰিম এটা সোয়া এক্সপ্ৰেশনটোত আমি এই a² টার্মটোক নেগলেক্ট কৰি দিম সো কি থাকিব তেতিয়ালে r² থাকিব আৰু হোল টু দি পাৱাৰ 3/2 থাকিব সো মই লিখিব পাৰো r² হোল টু দি পাৱাৰ কি আছে 3/2 আছে সো 2 আৰু 2 কেনসেল সো আলটিমেটলি এক্সপ্ৰেশনটো হ'ব আমাৰ p divided by 4 pi epsilon naught r³ সো এটো হল আমাৰ এক্সপ্ৰেশন ইকুৱেটৰিয়েল পইণ্টত যেতিয়া ডাইপলটো কি হ'ব ভেৰি শর্ট হ'ব সো আমি ডিপেন্ডিং অন দা ভ্যালুজ অফ r and a আমি কম্পেয়াৰ কৰিম আৰু যদি ডাইপলটো শর্ট হয় তেতিয়া হলে আমি মেথছত এটো ফৰ্মুলা এপ্লাই কৰিম আৰু যদি ডাইপলটো যদি কম্পেৰেবল হয় তেতিয়া হলে আমি ডাইৰেক্টলি এই ফৰ্মুলাটো এপ্লাই কৰিম হ'ব সো এইখিতে কথা আছিল আমাৰ ইলেক্ট্ৰিক ডাইপলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰা এক্সামত আহে দুটা এক্সপ্ৰেশন ওলাবৰ কাৰণে ওকে ইকুৱেটৰিয়েল পইণ্ট আৰু এক্সিয়েল পইণ্টত
সো আমি নেক্সট ভিডিঅ'ত এটা আমি আৰু অলপ আমি ডাইপলৰ কথা অলপ জানিম ইলেক্ট্ৰিক ফিল্ড ডাইপলৰ আৰু দুটামান সৰু সৰু কথা কিছুমান কথা আমি জানিম সো জানিম আমি এনেকুৱা কথা যে ইকুৱাটৰিয়েল পইণ্ট শ্বৰ্ট ডাইপলৰ কাৰণে আৰু এক্সিয়েল পইণ্ট শ্বৰ্ট ডাইপলৰ কাৰণে দুটা এক্সপ্ৰেশ্যন তোমালোকে চাবা সেই এক্সপ্ৰেশ্যন দুটাৰ মাজত এটা ৰিলেশ্যনশ্বিপ এটা পাবা তোমালোকে তো সেই ৰিলেশ্যনশ্বিপটোৰ ওপৰত আমি অলপ ডিছকাশ্যন কৰিম নেক্সট ভিডিঅ'ত অ'কে আৰু কিছুমান আমি গ্ৰাফ চাম যে আৰ আৰু ইলেক্ট্ৰিক ফিল্ড ডিউ টু ডাইপলৰ কাৰণে যোনটো গ্ৰাফ হ'ব ন সেই গ্ৰাফটো আমি চাম এই এক্সপ্ৰেশ্যনটো ওলাই পেলাই আমি গ্ৰাফটো চাম আমি কেনেকুৱা গ্ৰাফ হ'ব ভেৰিয়েশ্যনটো চাম আৰু দুটামান প্ৰব্লেম ৰিলেটেড টু দিছ ফৰ্মুলা এণ্ড দ্য প্ৰিভিয়াছ ভিডিঅ' যোনটো মই দিছিলোঁ এক্সিয়েল পইণ্টৰ কাৰণে সেই ফৰ্মুলাটো ৰিলেটেড আমি কিছুমান প্ৰব্লেম কৰিম অ'কে চ' এইখিনি কৰি দিলেই আমি ইলেক্ট্ৰিক ফিল্ড ডিউ টু ডাইপল আমাৰ খতম হ'ব ঠিক আছে চ' আজি ভিডিঅ'টো ইমানেই চ' এইখিনিত চাবা আৰু এইখিনি দিছ ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ফৰ ইয়'ৰ এক্সাম থেংক ইউ